মাধ্যমেৰে যি পাইছোঁ এলিজাবেথৰ আকৌ পাকিস্তানৰ কোনোবা সংগঠনৰ লগত জড়িত আকৌ মনে মনে গৌৰৱ গগৈও যাব তাৰমানে গৌৰৱ গগৈও আকৌ কোনোবা ইংৰাজৰ বহতীয়া হৈ জৱাহৰলাল নেহৰুৰ দৰে আহিছে নেকি ওলাই কাৰণ তেওঁ যদি জৱাহৰলাল নেহৰু হয় তেতিয়াহ'লে সুধিব আজিৰ সময়ত মহম্মদ আলী জিন্না কোন অখিল গগৈ ডাঙৰীয়া আজিৰ মহম্মদ আলী জিন্না মানে অখিল গগৈ পৰিচালনা হৈছে নাই মই নাজানো ক'ব কিন্তু তেওঁ যিটো আচৰণ এক প্ৰকাৰে নিজকে মুছলমান নেতাই হৈ পৰিছে অখিল গগৈ তেওঁ যি ধৰণৰ কথা বতৰা যি ধৰণৰ আচৰণ কাৰণ তেওঁ যিটো কথা শেহতীয়াকৈ কৈছে যে 370 আৰ্টিকল 370 পুনৰ জম্মু কাশ্মীৰলৈ আনিব লাগে তাৰমানে তেওঁ পোনপটীয়াকৈ পাকিস্তানক সমৰ্থন কৰিছে অখিল গগৈ কিয় গ্ৰেপ্তাৰ নকৰিব আমি ভাবিছিলোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পিছত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আন এজন অসমীয়া গৌৰৱ গগৈয়ে সবল স্থিতি ধৰি ৰাখিব তেওঁ অসমীয়া হিচাপে যোগ্য অসমীয়া হিচাপে গোটেই ভাৰতবৰ্ষত অসমীয়াগিৰি বা অসমীয়াত্ব প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব কিন্তু দুৰ্ভাগ্য তেওঁ পাকিস্তানৰ লগত যি সম্পৰ্ক শেহতীয়াকৈ পাকিস্তানত 15 দিন থাকি অহা বুলি যিটো কথা চৰ্চা হৈছে আৰু তেওঁৰ যিটো আচৰণ ৱাকাফ বোৰ্ডৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ তেওঁ যিখিনি শেহতীয়া মন্তব্য পাকিস্তানলৈ গৈ 15 দিন থকা যিবোৰ কথা কাৰণ অসমৰ মুখ্যমন্ত্ৰীজনটো মূৰ্খ নহয় তেওঁতো এনেই কৈ থকা নাই কিবাটো থাকিব নিশ্চয় কি আছে সেইটো আমি জানিব লাগিব ইয়াৰ এটা ইতিহাস যদি আপোনালোকে চাবলৈ যায় এডউইনা মাউণ্ট বেটেইন জানেনে কোন এডউইনা মাউণ্ট বেটেইন ই ফৰ এডউইনা আৰু ই ফৰ এলিজাবেথ ই ফৰ এডউইনা আৰু ই ফৰ এলিজাবেথ মই কিয় কৈছোঁ এডউইনা মাউণ্ট বেটেইনে কি কৰিছিলে জৱাহৰলাল নেহৰু আৰু মহম্মদ আলী জিন্নাক একেলগে সম্পৰ্ক ৰক্ষা কৰি দুইজনৰ লগত ভাৰত বিভাজন কৰিছিলে মহম্মদ আলী জিন্নাক মুছলমান নেতা হিচাপে প্ৰতিষ্ঠা কৰিছিলে মহম্মদ আলী জিন্নাই হাঁচি মাৰিলেও সেই সময়ত ইংৰাজৰ পেপাৰত হেডলাইন হৈছিল কাৰণ তেওঁ মুছলমান নেতা হিচাপে এষ্টাব্লিছ কৰিব লাগে এই কামটো কাৰ পৃষ্ঠপোষকতাত হৈছিলে এডউইনা মাউণ্ট বেটেন যিজন সেই সময়ত মাউণ্ট বেটেনৰ ঘৈণীয়েক আছিলে তেওঁলোকৰ সেই পাকিস্তান বনালে লগ লাগি পেলাই এডউইনা লগ লাগি জৱাহৰলাল নেহৰু জিন্নাৰ লগত এতিয়া আকৌ ই ফৰ এলিজাবেথ কোন গৌৰৱ গগৈ ঘৈণীয়েকৰ লগত ব্যক্তিগত মোৰ কোনো শত্ৰুতা নাই আকৌ কোনোবা এলিজাবেথ যাৰ সম্পৰ্ক আছে পাকিস্তানৰ লগত যাৰ আমি বাতৰি পাইছোঁ আমি নাজানো আমি বাতৰি আপোনালোকৰ মাধ্যমেৰে যি পাইছোঁ এলিজাবেথৰ আকৌ পাকিস্তানৰ কোনোবা সংগঠনৰ লগত জড়িত আকৌ মনে মনে গৌৰৱ গগৈও যাব তাৰমানে গৌৰৱ গগৈও আকৌ কোনোবা ইংৰাজৰ বহতীয়া হৈ জৱাহৰলাল নেহৰুৰ দৰে আহিছে নেকি ওলাই কাৰণ তেওঁ যদি জৱাহৰলাল নেহৰু হয় তেতিয়াহ'লে সুধিব আজিৰ সময়ত মহম্মদ আলী জিন্না কোন অখিল গগৈ ডাঙৰীয়া দুইজনৰ মাজত ফাইট এতিয়া অখিল গগৈ গৌৰৱ গগৈ এজন ই ফৰ এলিজাবেথ দ্বাৰা পৰিচালিত হৈছে যেনেকৈ তেতিয়া জৱাহৰলাল নেহৰু জিন্না ই ফৰ এডউইনাৰ দ্বাৰা হৈছিলে এতিয়া অৱশ্যে ই ফৰ এলিজাবেথৰ দ্বাৰা আজিৰ মহম্মদ আলী জিন্না মানে অখিল গগৈ পৰিচালনা হৈছে নাই মই নাজানো ক'ব কিন্তু তেওঁ যিটো আচৰণ এক প্ৰকাৰে নিজকে মুছলমান নেতাই হৈ পৰিছে অখিল গগৈ তেওঁ যি ধৰণৰ কথা বতৰা যি ধৰণৰ আচৰণ কাৰণ তেওঁ যিটো কথা শেহতীয়াকৈ কৈছে যে 370 আৰ্টিকল 370 পুনৰ জম্মু কাশ্মীৰলৈ আনিব লাগে তাৰমানে তেওঁ পোনপটীয়াকৈ পাকিস্তানক সমৰ্থন কৰিছে তেওঁ পোনপটীয়াকৈ সন্ত্ৰাসবাদ সমৰ্থন কৰিছে তেওঁ পোনপটীয়াকৈ ভাৰতৰ সাৰ্বভৌমত্বক নষ্ট কৰিব খুজিছে তেওঁ পোনপটীয়াকৈ ভাৰতৰ ৰাষ্ট্ৰীয়তা অখণ্ডতা ৰাষ্ট্ৰীয় একাত্মতা সাৰ্বভৌমত্বা নষ্ট কৰিব খুজিছে আৰু এনকাৰেজ কৰিব খুজিছে কাক পাকিস্তানী সন্ত্ৰাসবাদীবিলাকক গতিকে অখিল গগৈ এইটো গুৰুতৰ অপৰাধ হৈছে নে নাই তাৰমানে আজিৰ সময়ত আকৌ লগত কাক লৈ ফুৰিছে অনবৰত চাব ধুবুৰীত গ'লে হু হু চিঞৰ বাখৰ কৰি কি বুলি ক'ব তেওঁ মুছলমানৰ নেতাহে হৈছে কাৰণ ধুবুৰী বৰপেটা তেওঁ যিটো চিঞৰ সেই চিঞৰ কিন্তু তেওঁ অন্য যোগ্য সমাজৰ মাজত দেখিবলৈ আপুনি নাপায় তাৰমানে এতিয়া সেই একেই হৈছে নেকি মহম্মদ আলী জিন্না স্বৰূপ আকৌ অসম দ্বিখণ্ডিত হ'ব নেকি মহম্মদ আলী জিন্নাৰ নতুন অৱতাৰ নেকি অখিল গগৈ ডাঙৰীয়া সেইকাৰণে তেওঁ পুনৰ আৰ্টিকল 370 সমৰ্থন কৰিছে নেকি ইতিমধ্যে আমি অসমৰ বিভিন্ন ঠাইত এজাহাৰ দাখিল কৰিছোঁ
স্বয়ং শিৱসাগৰ তেওঁ বিধানসভা সমষ্টিৰ ভিতৰতে আমাৰ সতীৰ্থ এজনে অভিজিত দত্তই কালি তেওঁ এজাহাৰ দাখিল কৰিছে। আমাৰ সতীৰ্থই বকো থানাত, গুৱাহাটীৰ বশিষ্ঠ থানাত, মঙলদৈ সদৰ থানাত, আজি মায়ং থানাত, জাগিৰোড থানাত, বিহপুৰীয়া থানাত, জোনাই থানাত, বিভিন্ন থানাত অখিল গগৈ ৰাষ্ট্ৰদ্ৰোহিতাৰ বিষয়ে এজাহাৰ দাখিল কৰিছে। ইতিমধ্যে ৰাষ্ট্ৰদ্ৰোহিতাত আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে। গতিকে অসমৰ মুখ্যমন্ত্ৰীক কৈছোঁ, তেওঁ যিহেতু কৈছে কোনোবাই যদি পাকিস্তানৰ সপক্ষে পৰোক্ষে বা প্ৰত্যক্ষ বা পৰোক্ষভাৱে যদি মাত মাতে তেওঁক অনতিপলমে গ্ৰেপ্তাৰ কৰা হ'ব। অখিল গগৈ কিয় গ্ৰেপ্তাৰ নকৰিব? আৰ্টিকুল 370 নোহোৱা কৰিবলৈ কিমান কষ্ট কৰিলে, কিমান বলিদান দিয়া হ'ল। এখন দেশত দুখন সংবিধান, এখন দেশত দুখন পতাকা বিচাৰিব পৰা মানুহজন বিচ্ছিন্নতাবাদী মানুহ নহয়, ৰাষ্ট্ৰদ্ৰোহী মানুহ নহয়, ভাৰত বিৰোধী মানুহ নহয়, কি হ'ব? গতিকে তেওঁ আজিৰ তাৰিখত মহম্মদ আলী জিন্না নহয়, কি হ'ব? কাৰণ আলী জিন্নাই বিচাৰিছিল সেই ধৰণৰ এখন বস্তু কাৰোবাৰ প্ৰৰোচনাত পৰি। এতিয়া তেওঁ বা কাৰ প্ৰৰোচনাত পৰিছে? গতিকে এতিয়া কথাটো হ'ল সেই যিটো ইতিহাস কলা অধ্যায়, সেই কলা অধ্যায়টো যেন পুনৰাবৃত্তি হ'ব খুজিছে জৱাহৰলাল নেহৰুৰ ৰূপত আজিৰ তাৰিখত গৌৰৱ গগৈ আৰু মহম্মদ আলী জিন্নাৰ ৰূপত অখিল গগৈ ডাঙৰীয়া। গতিকে এই গোটেইকেইটা বিষয় মই আপোনালোকৰ মাধ্যমেৰে কৈছোঁ। প্ৰথম কথা, আকৌ কোৰাণৰ বিশুদ্ধতা প্ৰমাণ কৰক। গৌৰৱ গগৈ পাকিস্তানৰ লগত যি সম্পৰ্ক, সেই সম্পৰ্ক স্পষ্ট কৰক। যেতিয়ালৈকে স্পষ্ট নহয়, আমি ভাবিছোঁ ই ভাৰতৰ আভ্যন্তৰীণ বিষয়ত ভাৰতৰ সংসদৰ পৰা তেখেতক আঁতৰাই ৰখা হওক, যেতিয়ালৈকে তেওঁক মুক্ত কৰি দিয়া নহয়। কাৰণ ক'বতো নোৱাৰি ক'ত বা কি দিবগৈ নি পেলাই। গতিকে তেওঁক সংসদৰ কাম কাজৰ পৰা আঁতৰাই ৰখা হওক, সাংসদ হিচাপে থাকক, কিন্তু সকলো ধৰণৰ সংসদীয় কাম কাজৰ পৰা আঁতৰাই ৰখা হওক আৰু অনতিপলমে অখিল গগৈক গ্ৰেপ্তাৰ কৰক। গ্ৰেপ্তাৰ কৰি তেওঁক বিধায়ক পদটো খাৰিজ কৰা হওক, নহ'লে এনেও বিধানসভাখন নষ্ট কৰি পেলাইছে, অসমীয়া সমাজখন নষ্ট কৰি পেলাইছে। পিছত মহম্মদ আলী জিন্নাৰ নতুন অৱতাৰ অখিল গগৈয়ে হয়তো অসমখন নষ্ট কৰি পেলাব। আৰু কিবা আছিলে? এইখিনি আমাৰ কথা আছিলে।